ক্লাছ 10 মেথমেটিক্স চেপ্টাৰ 13 পৃষ্ঠকালি আৰু আয়তন এই পাঠটোৰ আমাৰ যি সিলেবাছ আছিল সিলেবাছৰ মতে মাত্ৰ অনুশীলনী দুটা আহিব বুলি কোৱা হৈছে তাৰে আজি মই অনুশীলনী 13.1 ৰ এক নম্বৰ কোৱেশ্যনটো কৰি দিছোঁ আৰু ইয়াৰে যিকেইটা ইম্পৰ্টেণ্ট নিচিনা লাগিছে কোৱেশ্যন মই সেই কোৱেশ্যনকেইটাহে মই সলভ কৰি দিম সকলোবিলাক এতিয়া কৰি নিদিওঁ কাৰণ সময় ইতিমধ্যে শেষ হ'বলৈ হৈছে সেয়ে ফাৰ্ষ্ট কোৱেশ্যনটো কি দিয়া আছে প্ৰত্যেকৰে আয়তন 64 ঘনমিটাৰ বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল চৌপল বা আয়তীয় ঘনকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা দুটা ঘনক লগাই থোৱা আছে আৰু প্ৰত্যেকটো ঘনকৰ আয়তন কিমান কৈছিলে 64 ঘনমিটাৰ প্ৰশ্নটোৰ মতে ইয়াত এটা ঘনক আছে ইয়াত এটা ঘনক আছে দুটা ঘনক লগাই এটা চৌপলৰ আকৃতি লোৱা হৈছে ইয়াত লিখি লৈছোঁ দিয়া আছে প্ৰতিটো ঘনকৰ আয়তন 64 মিটাৰ কিউব প্ৰত্যেকটো ঘনকৰ আয়তন দিয়াই আছিলে 64 বুলি সেইকাৰণে লিখি ল'লোঁ 64 ঘনকৰ আয়তনৰ সূত্ৰটো হৈছে এল কিউব গতিকে এল কিউব ইকুৱেল 64 তেতিয়াহ'লে কি হ'ব এল ইকুৱেল কি পোৱা যাব 4 পোৱা যাব ইয়াত যিহেতু কিউব হৈ আছিলে এইফালে আহি কিউব ৰুট হৈ যাব কিউব ৰুট হ'লে কিমান হৈ যাব 4 হ'ব নেক্সট এটাকে কি হ'ব নতুন চৌপলটোৰ কি হ'ব দিশ কিমান হৈ যাব 8 মিটাৰ কাৰণ এইটো 4 টোটেল কিমান হৈ গ'ল 8 মিটাৰ হৈ যাব প্ৰস্থটো 4 মিটাৰ হ'ব আৰু উচ্চতাটো 4 মিটাৰে হ'ব তেতিয়াহ'লে এল বি এ যিকেইটা মই লিখি ল'লোঁ এতিয়া চৌপলটোৰ পৃষ্ঠকালি কি কৈ আছে মুঠ পৃষ্ঠকালিৰ কথা কৈ আছে গতিকে 2 এল বি প্লাছ বি এছ প্লাছ এইচ এল লিখি ল'লোঁ মানবিলাক বহাই দিলোঁ 8 4 এইফালে 4 4 এইফালে এইখিনি ওপৰৰ পৰা চাই বহাই দিলোঁ কি হ'ল 8 4 গুণ 32 4 4 গুণ 16 4 গুণ 32 আমি লিখি ল'লোঁ এই গোটেইকেইটা যোগ কৰিলে কি হ'ব 80 হৈ যাব আৰু 2 × 80 কিমান হয় 160 গতিকে 160 মিটাৰ স্কোৱাৰ এইটো তোমালোকৰ যদি এই ফৰ্মুলাবিলাক লিখি থোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ তোমালোকে এটা PDF-ৰ লিংক আৰু এটা ভিডিঅ'ৰ লিংক পাবা সেই তাতে এই গোটেই ফৰ্মুলাখিনি লিখা আছে চাই ল'ব পাৰিবা আৰু তোমালোকে সেই PDF-টো দৰকাৰ হ'লে ডাউনলোড কৰি প্ৰিণ্ট কৰিও ল'ব পাৰিবা